গতিকে যোৱাকালি স্কুটিনিং আৰু আপোনাৰ উইথড্ৰলৰ ব্যৱস্থা সমাপ্ত হৈছে ইলেকশ্যনৰ প্ৰক্ৰিয়াৰ মাজৰ পৰা। গতিকে আজিৰ পৰা যিহেতুকে কেম্পেইনিঙৰ দিন, গতিকে আমি আমাৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত গৈ বিজেপি দলৰ হৈ বা আমাৰ এ পি দলৰ হৈ আৰু আপোনালোকৰ মাধ্যমেদি মই ডিং সমষ্টিৰ সমূহ ৰাইজক এটাই আজি অনুৰোধ কৰিম যে সকলো শ্ৰেণীৰ ৰাইজ আহক, আহি চৰকাৰখনৰ লগত থাকক। কাৰণ দিল্লীত বিজেপি চৰকাৰ আছে, অসমত বিজেপি চৰকাৰ আছে। কেন্দ্ৰ চৰকাৰখনে হিঙৰ ৰাইজৰ কাৰণে বহুত কৰিছে। অসমৰ চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে অসম চৰকাৰখনে হিঙৰ ৰাইজৰ বহুত আঁচনি দিছে, বহুত সুবিধা দিছে আৰু দিব। গতিকে শেহতীয়াকৈ অহা যি পঞ্চায়ত আপোনাৰ কাউণ্টিং হ'ব, কাউণ্টিঙত দেখা পাব যে সৰহ সংখ্যক ৰাইজ বিজেপিমুখী হ'ব, বিজেপিৰ জয় হ'ব। তেনে ক্ষেত্ৰত মই ডিঙৰ ৰাইজকো অনুৰোধ কৰিম যে আপোনালোকে সকলো কথা পাহৰি আপোনালোকে চৰকাৰৰ পক্ষত আহক, পদুম ফুলৰ চিনত আপোনালোকে ভোট দিয়ক। য'ত হাতীৰ কেণ্ডিডেট উঠিছে হাতীৰ চিনত আপোনালোকে ভোট দিয়ক আৰু আপোনালোক চৰকাৰৰ লগত থাকক। তাকে মই অনুৰোধ কৰিম। আৰু ডিঙৰ সাংবাদিক বন্ধুসকলকো মই অনুৰোধ কৰিম যে আপোনালোকে একোজন দিশে ধিং বাকী আপোনালোকেও কওক। কাৰণ ধিংখন চাওক, আজি বহু বছৰ, প্ৰায় 30 বছৰ চৰকাৰৰ বিৰোধী হৈ আছে। আগৰ যি চৰকাৰ আছিল তেতিয়াও ইয়াত চৰকাৰৰ লগত নাছিল, মানে প্ৰতিনিধিসকল নাছিল, ৰাইজে বিৰোধীক ভোট দিছিল। এতিয়াও শেহতীয়াকৈ 16ৰ পৰা এতিয়ালৈকে আপোনাৰ দিছপুৰত বিজেপি চৰকাৰ আছে, দিল্লীত আপোনাৰ বিজেপি চৰকাৰ আছে। 14ৰ পৰা এতিয়ালৈকে দিল্লীত আছে, 16ৰ পৰা এতিয়ালৈকে দিছপুৰত আছে। কিন্তু ধিঙত মানে প্ৰতিনিধি সদায় বিৰোধী থাকে। আমি এবাৰ আশা কৰিম, সকলো শ্ৰেণীৰ ৰাইজকে অনুৰোধ কৰিম যে আপোনালোক আহক আৰু আহি পেলাই আপোনালোকে পদুম ফুলৰ চিনত ভোট